যি মানুহৰ লাজ নাথাকে সি এবিলাক মই আগতে যি মানুহৰ লাজ নাথাকে যেতে একেবাৰে মানুহ এজন নিলজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ লৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ তো সেইটো একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল that is only 10% of it so what I am going to reveal on 10th September Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress committee so now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party otherwise if in a family 3 person is not a citizen of India only 1 person is citizen of India then who is nationalist party is going to encourage that guy jijon manuhe nijor lora swalik bharatiyo hua yogyota boli nabhabe te amar lora swalik ki sokure sabo te kun lora swali logot kotha patibo মই তো অসমৰ বাতৰি কাকত কেখনক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খুজে ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু লৰাটোক মই ব্ৰিটিছ বনাই দিছো ডাঙৰ হলে কোনবাই কিবা কৰক মোৰ লৰাটোক মই ব্ৰিটিছ বনাই দিছো মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক মোক এৰেষ্ট কৰক ইয়াতকৈ এটো মইতো নিলজ্জ ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে This is the height of everything. আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক directly কৈছো যে his wife and he is very deeply involved in anti-India activity. And I am going to prove it. তেওঁ যেটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এটো কোনো সম্পৰ্ক নাছিল That was his own independent visit. এবাৰ গৈছে দুবাৰ গৈছে তো পাসপোৰ্ট আমি যিমান পাম হিমানেই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এটো কোনে জানে গতিকে কিন্তু তেওঁ যেটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিল that is false no তেওঁ লৰা ইণ্ডিয়াত জন্ম হৈছে তেওঁ লৰা 7 বছৰ ইণ্ডিয়ান সিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা ক'ব নালাগে তেওঁ লৰা ইণ্ডিয়ান সিটিজেন আছিল ভাৰতীয় পাসপোৰ্ট আছিল আৰু ভাৰতীয় পাসপোৰ্টখন গৌৰৱ গগৈয়ে নিজে সহি কৰি এপ্লিকেশন দি সাৰেন্ডাৰ কৰোৱাইছে কৰাই পেলাই ব্ৰিটিছ পাসপোৰ্ট লৈছে আৰু গৌৰৱ গগৈ লৰা জন্মস্থানটো চাইলক তেতিয়া কোভিড দূৰতো নাছিল আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰ্বক বনাই আছে মই এটোৱে কৈছো